এপিপিএলে যিজন কেণ্ডিডেট ইয়াত দিছে এইবেলি আপোনালোকে গম পায় তেওঁ এইখন সমষ্টিৰে 2 টাইমছ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট আছিলে। 2 টাইমছ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট থকাৰ পিছত ফকীৰাগ্ৰামত তেওঁ এজন জনপ্ৰতিনিধি হিচাপে 10 বছৰ টাইম পালে, সুযোগ পালে ফকীৰাগ্ৰামৰ সমষ্টিৰ কিবা এটা কৰাৰ কাৰণে। কিন্তু 10 বছৰ কাৰ্যকালত কোনোবা এটা ৰাস্তাটো এক গাড়ী মাটি চেনগ্ৰাভিল এইখিনি দি পোৱা নাই, আৰু ৰাইজে তেওঁৰ যিখিনি এৰিয়া ডেভেলপমেণ্টৰ ফাণ্ড আছে এইখিনিও ক'তবা দেখা পোৱা নাই। আৰু তেওঁ কেনেকুৱা ব্যক্তি, আপোনালোকে ৰাইজৰ আগত গ'লে, ৰাইজৰ মাজত গ'লে ৰাইজে বুজাই দিব তেওঁৰ অস্তিত্ব কি। ভোট বিভাজনটো দূৰৰ কথা, তেওঁৰ অস্তিত্ব নিজৰ ব্যক্তি হিচাপে অস্তিত্ব ৰক্ষাৰ যুঁজ তেওঁ কৰি আছে। GSP গঠন যিটো প্ৰক্ৰিয়াত হৈছিলে, হোৱাৰ পিছত আমাৰ GSP যি প্ৰেচিডেণ্ট, পাৰ্টিৰ প্ৰেচিডেণ্ট, তেওঁ MP হ'লে, ৰাইজে বনালে MP। যোৱাবেলি চাওক তেখেতৰ কিন্তু যিটো চাৰ্টিফিকেট এইটোৱে কিন্তু বাতিল কৰি দিলে, কোৰ্টে বাতিল কৰিলে। কোৰ্টে বাতিল কৰি দিয়াৰ পিছত GSPৰ কেণ্ডিডেট যোৱা MPত দিলে। MP ইলেকশ্যনত কিমানখিনি ভোট পালে এইটো অংকটো আছে, আমাৰ হাতত আছে, ৰাইজৰ হাতত আছে, আপোনালোকৰ হাততো আছে। ঠিক সেইটো লাইনতে GSPৰ ইয়াত কিনো অস্তিত্ব আছে। যিজন GSPৰ কেণ্ডিডেট দিছে কেইদিনমান আগত টিকেট BPFৰ টিকেট ঘোষণা হোৱাৰ আগদিনালৈকে তেওঁ BPF হিচাপে কাম কৰি আছিলে। সেইটো লাইনতে যিকেইজন মানুহ আছিলে BPF লাইনতে আছিলে, BPFৰ মানুহ যেতিয়া তেখেতে টিকেটটো নাপালে এই মানুহখিনি এতিয়া তেওঁৰ লগত নাই, BPF লৈ আকৌ ঘূৰি আহিল। গতিকে তেখেতেও যদি নিজকে শক্তিশালী বুলি ভাবিছে তো আমাৰ ইয়াত ক'ব লগা একো নাই। আহক সময়, বেছি দিন আৰু নাই। অহা 22 ছেপ্টেম্বৰত যি নিৰ্বাচন, এই নিৰ্বাচন দিনা তেওঁলোকে গম পাই যাব GSP কিমান শক্তিশালী ইয়াত, আৰু সবল ইয়াত কোন কেণ্ডিডেট আৰু দুৰ্বল কোন কেণ্ডিডেট, এইটো ৰাইজে তেওঁলোকক বুজাই দিব। আমাৰ যি টিকেট BPF দলে মোক প্ৰদান কৰিলে, ৰাইজৰ মাজত এইটো এটা অলপ শংকিত ভাৱ হৈ আছিলে টিকেটটো কোনে পাব। সেইকাৰণে যিমানখিনি আমাৰ দলীয় সতীৰ্থ কৰ্মকৰ্তা আছে তেওঁলোকৰ লগতে আমাৰ ফকীৰাগ্ৰাম সমষ্টিৰ যি ৰাইজ, সাধাৰণ ৰাইজ, তেওঁলোকেও এটা হতাশাত ভুগিছিলে টিকেটটো কোনে পাব। কিন্তু যেতিয়া মোৰ নামটো পাৰ্টীয়ে ডিক্লেয়াৰ কৰিলে তাৰ পিছৰে পৰা গোটেই সমষ্টিত দলীয় সতীৰ্থৰ মাজেদি সাধাৰণ যি ৰাইজ, তেওঁলোকৰ যি উল্লাস, এইটো সঁচাকৈ খুব আনন্দিত আৰু মই খুব উৎফুল্লিত। এতিয়ালৈকে ৰাইজৰ যি আমাৰ দলৰ প্ৰতি বা মোৰ প্ৰতি যি এটা আস্থা, আৰু মই এতিয়ালৈকে ৰাইজৰ যি সঁহাৰি বা আশীৰ্বাদ পাই আছোঁ, তাতে মই এটা অনুমান কৰিব পাৰিছোঁ ৰাইজৰ আশীৰ্বাদত ইয়াত আমাৰ কাৰো লগত টক্কৰ হোৱা বা তেনেকুৱা প্ৰতিদ্বন্দ্বী আমি হ'বলৈ দেখা নাই আৰু।